চাৰিওপিনে বলিয়া বানৰ তাণ্ডৱ, অসহায় নৈপুৰীয়া সাধাৰণ মানৱ। সকলো উটুৱাই নিয়ে নৈৰ সোঁতে, পীড়িতৰ মুখেৰে মাথো দুখৰ হুমুনিয়া সৰে। হেৰুৱাৰ বেদনাৰে ব্যৰ্থিত বুকুৰ আপোন, সোঁততে হেৰাই গ'ল সকলো আশা আৰু সপোন। কিমান আৰু প্ৰতি বছৰে এই দুৰ্দশা, নৈপুৰীয়াক বানে ধোৱা দুখৰ অন্ত পৰিবনে কাহানি বা? কেতিয়াবা মেল খাবনে কুলিৰ ভাওজোৰা ৰজাঘৰীয়াৰ চকু? সঁচাই বেজাৰত কঁপিবনে সিহঁতৰ বুকু? নে প্ৰতি বছৰে বান্ধৰ নামত নিজৰ ভঁৰাল চহকী কৰাৰ সুযোগে মাথো? সাহায্যৰ নামত ভূত বুতলাৰ ভেকু ভাওনা, বানত জুৰুলা প্ৰজাই খোৱা পানীৰ অভাৱত আছে চকু লুটুকি। ৰজাই সমবেদনা জনাবলৈ যায় পথত সেউজীয়া তলি চাপাৰি। বোলো আহিল কিনোডাল কাল কলেই লাগে জগৰ, দেখি শুনি নোকোৱাকৈ নোৱাৰি বিলৈ নৈপৰীয়া লোকৰ। ককাই ঐ অহুকানে পহুকানে শুনিছো তোৰ বিলাই, গাঁওখনিৰ লগতে তোৰো ঘৰখন বোলে বানে নিলে উটাই। বৌদেউৰ বুকুখন চাগে এতিয়া বেদনাৰে ভৰপূৰ, কুশলে আছেনে বাৰু কণপোনাহঁতৰ গা মোৰ? বৌতিও নৰিয়াত পৰি আছিল নহয়, বৰ পিতাই নিজকে চম্ভালিব পাৰিছে বা নাই? চকুৰ আগত মেট মৰা ধানৰ ভঁৰালটো বুৰ যোৱা দেখি, ৰূপহীহঁতে ৰোৱা ভুঁইবোৰ তল যোৱা দেখি, নিজে চৰাই ডাঙৰ কৰা বলদযোৰা জমে নিওঁতে, ছাগলী গাহৰিকেইটাই ককপকাই থাকোঁতে, আকৌ বোলে গা গধুৰ ভনীজনীও আছিল সেই উপজা ঘৰখনতেই। তাইও বাৰু কমখন শাস্তি খাইছেনে? সঁচাই বানে বাৰু আৰু কিমান সাধে দুৰ্গতি, শান্ত হৈ নৈখনি নবৈনো কিয় নিৰৱধি? শনি লগা হেমন্তৰ পৰা নাই উপায়, ভদিয়া বান বলিয়া কৰি কিনো ৰং পায়।